নগাঁও চহৰৰ ঢিংগেটৰ সমীপত ৱাকফ সংশোধনী বিধেয়ক বাতিল কৰাৰ স্বাৰ্থত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। ৱাকফ সংশোধনী বিধেয়ক বাতিল কৰিব লাগিব। নগাঁও জিলা আমছুৱে বিধেয়কখনৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে নগাঁও জিলা লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমছুৱে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিধেয়কখন বাতিল নকৰিলে পৰৱৰ্তী সময়ছোৱাত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে নগাঁও জিলা আমছুৱে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত নগাঁও জিলা আমছু সভাপতি আব্দুল নুৰ, সম্পাদকদ্বয় ক্ৰমে আছৰাফুল হুছেইন, ছাদ্দাম হুছেইন উপস্থিত থকাৰ লগতে আন আন বিষয়ববীয়াসকল উপস্থিত থাকে। হয়, যদি ইতিমধ্যে লোকসভাত যিহেতু মেজৰিটি তেওঁলোকে দেখুৱাইছে, ৰাজ্যসভাত যাব, তাৰপিছত হয়তো ৰাষ্ট্ৰপতিৰ ওচৰলৈকে যাব। আমি কিন্তু এই আইনৰ এই সংশোধনীৰ বিৰুদ্ধে আমি প্ৰয়োজনীয় ন্যায়ালয়ত দ্বাৰস্থ হ'ম। উচ্চতম ন্যায়ালয়ৰ দৰ্জাত আমি খটখটাবলৈ আমি বাধ্য হ'ম। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।